নমস্কাৰ। আজিৰ বিষয়ে আলোচনা কৰাৰ আগতে এটা মাত্ৰ অনুৰোধ, আমাৰ সজাগ আৰু সচেতন জনতাই যাতে আমাৰ মেক্সিমাম এই সপ্তমতে জয়তু চেনেলক ছাবস্ক্ৰাইব কৰে আৰু শ্বেয়াৰ কৰে। শিৱসাগৰত যে বহিৰাগত বনিয়া বা অনা অসমীয়া বনিয়াৰ যোনটো দপদপনিৰ বিৰুদ্ধে মূলত শৃংখল চালিহাৰ নেতৃত্বত যি আন্দোলন ষ্টাৰ্ট হৈছিলে, এই আন্দোলনটো মানে চৰকাৰ আচলতে অলপ বিপাঙত পৰিছে। কাৰণ RSS হেডকোৱাৰ্টাৰ বা দিল্লীৰ পৰাতো খবৰটো আহিছে ন। আপোনালোকে জানেই এনেই বিজেপি বেচিকেলি এইটো এটা বনিয়াৰ দল, কাৰণ এতিয়াতো গুজৰাটীয়ে চামুলি আছে পাৰ্টিখনত। তো এই বস্তুটোক বেলেগ ধৰণৰ এটা কালাৰ দিয়াৰ কাৰণে নতুনকৈ খুব মিয়া বিৰোধী এটা ঢেউ এটা উঠোৱা হ'ল। বলৎকাৰীৰ কোনো ধৰ্ম বা জাত নাই, বলৎকাৰী হয়, চিধা চিধি কথা, ইয়াত আৰু বেলেগ কোনো কথা নাই। তো আৰজিকৰ হস্পিটেলত যোনে বলৎকাৰী হয় তেওঁতো হিন্দু আছিলে, সেইটো বাৰু বাদ দিয়ক। শিলচৰ মেডিকেল কলেজত খুব ৰিচেণ্টলি যোনটো ঘটনা ঘটিছে, তাতো কিন্তু একজন হিন্দু বাঙালীৰ নাম সাঙুৰ খাই আছে, তেওঁ এইটোৰ অপৰাধী। তাত তেওঁলোকৰ সেইবিলাক লৈ কোনো প্ৰব্লেম নাই। তাৰমানে হিন্দুৱে যদি কাৰোবাক বলৎকাৰ কৰে সেইটোক লৈ কোনো সমস্যাই নাই। কিন্তু এতিয়াতো আৰু মুছলমান নহয়, মিয়া বুলি ৰাজনীতি হৈ আছে। মিয়াই যদি সেইটো বিচাৰি আছে, গতিকে অলপতে এটা ঘটনা হৈছে যাৰ লগত এটা মুছলিম সম্প্ৰদায়ৰ ল'ৰা জড়িত। সেইটো একচেপ্টেবল নহয়। মানে মইতো আগতেই কৈছোঁ যে এইটো ঘৃণনীয় কাৰবাৰ। কিন্তু এই এনকাউণ্টাৰৰ ৰাজনীতিটো কিন্তু ঠিক নহয়। আপোনালোকৰ নিশ্চয় মনত আছে 90 দশকত অসমত ভাৰত ৰাষ্ট্ৰৰ সেনাবাহিনীয়ে আলফাৰ নামত কিমান মানে যুৱকক এনকাউণ্টাৰৰ ভেকু ভাওনাৰে কৰি মাৰিছে, পাহৰিছেনে? সেইটো যেনেকৈ জাষ্টিফাইড নাছিলে, ঠিক তেনেকৈ এতিয়াও যোনটো এনকাউণ্টাৰৰ ৰাজনীতি আমি 2021 পৰা দেখি আছোঁ, সেইটো কিন্তু গ্ৰহণযোগ্য নহয়। মিয়ালৈ মই পিছত এটা বেলেগে এপিছ'ড কৰিম, কাৰণ মিয়াৰ ইয়াত অপব্যাখ্যা কৰা হৈছে। মই নাজানো মানে মুছলমান সংস্কৃতি, তেওঁলোক কালচাৰ সম্পৰ্কে কিমান জ্ঞান আছে। মিয়া বুলি কোৱা হৈছে। তিনিচুকীয়াতে এটা ঘটনাৰ কথা মই ইয়াতে অলপ টাচ কৰিব বিচাৰিছোঁ। আৰজিকৰৰ ঘটনাটো হোৱাৰ পিছত কিন্তু তিনিচুকীয়াত কোনো ধৰণৰ তথাকথিত হিন্দুত্ববাদী সংগঠনে কোনো সমদল ওলোৱা নাছিলে। কিন্তু মণিপুৰৰ ঘটনাটো হোৱাৰ পিছতো ওলোৱা নাছিলে। আমি বহু কষ্টত আমি এটা কোনো ৰকম প্ৰতিবাদী সভাহে পাতিব পাৰিছিলোঁ, তেনেকৈ আমি নিজেও কৰিব পৰা নাই। এতিয়া মহাৰাষ্ট্ৰত যোনটো হ'ল, 4 বছৰীয়া কণ ছোৱালী দুজনীৰ লগত ঘটনা হ'ল, তাতোতো দেখোন হিন্দু মানুহ জড়িত। হথ্ৰছত যোনে বলৎকাৰ কৰিছিলে গোটেইকেইটা হিন্দু আছিলে, আপাৰ কাষ্ট হিন্দু। নিৰ্ভয়া কাণ্ডৰখিনিও হিন্দু আছিলে। বিলকিছ বানুৰ লগত যি ঘটনা কৰিলে সেইটো হিন্দু আছিলে। কিন্তু আমি দেখিলোঁ হিন্দু অকল মতা মানুহ নহয়, মাইকী মানুহ গৈ তাত ৰাখি পিন্ধাইছে, তেওঁলোকক স্বাগত কৰিছে। এইটো দুমুখীয়া নীতি কেলৈ হ'ব? নাৰী তাৰ এটা ঐতিহ্য আছে, নাৰী এটা জাত, মতা মানুহ পুৰুষ এটা জাত, সেইটো তেনেকৈ ভাবিব লাগে। তো দুমুখীয়া নীতি কিহৰ কাৰণে? তিনিচুকীয়াত যোনটো প্ৰচেশ্যন ওলালে, প্ৰচেশ্যনত যিসকলে দেখিছে প্ৰচেশ্যনখন, অবজাৰ্ভ কৰিছে গোটেই বস্তুটোক, তেওঁলোকে পৰা যোনটো মই গম পালোঁ, তাত দেখা গৈছে কিছুমান মহিলা আকৌ হাঁহি আছে, বঢ়িয়াকৈ একদম মানে নীলাজুৰ নিচিনা হাঁহি আছে। আকৌ এই ধৰ্ষণৰ এগেইনষ্টত প্ৰচেশ্যন ওলাইছে। আৰু কিছু মতা মানুহ আছিলে তাত, যিসকলৰ মানে চৰিত্ৰলৈ সন্দেহ আছে বুলি ক'লে। তো সেইটো হ'লগৈ অৱস্থা। তাত তেওঁলোকে শ্লোগান দি আছে, ভাৰত মাতা কি জয়। আৰু ৰেপৰ লগত ভাৰত মাতা কি জয়ৰ কি সম্পৰ্ক আছে? জয় শ্ৰীৰাম কিয়? জয় শ্ৰীৰামৰ লগততো ইয়াত কোনো সম্পৰ্ক নাই নহয়। জয় শ্ৰীকৃষ্ণকক তেতিয়াও বাৰু গম পাম, যেনে দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সময়ত কৃষ্ণ আহি
দ্ৰৌপদীক বচাইছিলে। ঠিক আছে, এই বলৎকাৰীৰ পৰা ৰক্ষা কৰাৰ কাৰণে আপুনি জয় শ্ৰীৰাম ক'লে নহ'ব ন। জয় শ্ৰীৰাম দেখোন যোৱা 22 জানুৱাৰী তাৰিখেও বহুত চিঞৰ বাগৰ কৰিলে, কিডাল হ'ল? জয় শ্ৰীকৃষ্ণ কওকচোন বাৰু তেতিয়া, কাৰণ আমিতো ইতিহাসক জানো যে কৃষ্ণ আহি দ্ৰৌপদীক সন্মান ৰক্ষা কৰিছিলে। সকলোতে জয় শ্ৰীৰাম, সকলোতে ভাৰত মাতা কি জয়। তাৰমানে একদম পূৰা গম পোৱা গৈছে যে এইটো বিজেপি স্পনচাৰ্ড এটা প্ৰগ্ৰাম, বিজেপি স্পনচাৰ্ড প্ৰগ্ৰাম। আপোনালোকৰ শিলচৰ মেডিকেল কলেজৰ ঘটনাটোক লৈ কিয় হেৰি নকৰে? আৰু এনকাউণ্টাৰ কিয় হ'ব? আৰু মিয়াক খেদিব লাগে, মানে গোটেই শিৱসাগৰৰ যোনটো বনিয়াদ দপদপনিৰ এগেইনষ্টৰ আন্দোলন আছিলে, গোটেই বস্তুটোক ডাইভাৰ্ট কৰা হ'ল। তো গতিকে শৃংখল চালিয়াকো মই আহ্বান জনাইছোঁ, কাৰণ ইয়াৰ আগতো শৃংখল চালিয়াৰ ওপৰতে মই কৈছিলোঁ যে শৃংখল চালিয়াৰ পটেঞ্চিয়েলিটি আছে, কিন্তু পটেঞ্চিয়েলিটিটো তেওঁ নিজে বুজি পাব লাগিব আৰু তাৰ সচেতন মানুহে অলপ তেখেতক গাইড কৰিব লাগিব। তেওঁৰ হাতৰ পৰা কিন্তু আন্দোলনটো লাহে উগ্ৰ জাতীয়তাবাদীৰ ফালে গুচি গ'ল আৰু এণ্ড অফ দি ডে এতিয়াতো মিয়া বিৰোধী হৈ গ'ল। আৰু যদি মিয়া লাগে আপোনাক, মই কৈ দিছোঁ দেই, বেছি দূৰলৈ যাবলৈ দৰকাৰ নাই। মিয়া যদি সঁচাকৈ বিচাৰে, মিয়া বিচাৰিবলৈ হ'লে আপুনি মাৰ্ঘেৰিটাৰ বিভিন্ন পাহাৰত যে মুক্ত কয়লা খনন হৈ আছে, কয়লাৰ ডাঙৰ চিণ্ডিকেট হৈ আছে, যিটো গোটেই বস্তুটো চৰকাৰে জানে, গোটেই বস্তুটো চবেই জানে, মিডিয়া জানে, চৰকাৰো জানে। তো মিয়াটো তাত 80% ৱাৰ্কাৰে মিয়া, যোনটো মিয়াৰ পৰিসংখ্যা আপোনালোকে দিছে। কাৰণ মিয়াবিলাক সাধাৰণতে লেবৰিয়াছ হয়, বহুত বেছি লেবৰিয়াছ হয়। মিয়া দেখোন ইণ্টাৰচিটিত গৈ আছে, বেলেগ বেলেগ ট্ৰেইনত দেখোন তাতে যায়, তাতো বিচাৰি পাই যাব। কিন্তু তাৰ পৰা যদি আপুনি মিয়া খেদিবলৈ যায়, তেতিয়া কিন্তু অসমত ভূমিকম্প এটা হ'ব দেই, ডাঙৰ এটা ভূমিকম্প হ'ব। কাৰণ এই গোটেই চিণ্ডিকেটটোৰ লগত ক'ৰবাত না ক'ৰবাত চৰকাৰৰ এটা পৃষ্ঠপোষকতা আছে। এইটো সচেতন ৰাইজে তেনেকৈ কৈছে, ইয়াৰ আগতো কৈছে। নহ'লে একদম তিনিচুকীয়া বাইপাছেদি ধাইকৈ গৈ আছে গাড়ী, ট্ৰাক, ডাঙৰ অভাৰলোড ট্ৰাক, কয়লাৰ মুক্ত বেহা চলি আছে, আমি দেখা নাই। ইয়াত তিনিচুকীয়া জিলা প্ৰশাসনৰ যিবিলাক ডাঙৰ অফিচিয়েল আছে, তেওঁলোকে সেইটো লৈ মাত মাতিবলৈ গ'লে উল্টা তেওঁলোকক ট্ৰেন্সফাৰ কৰি দিয়া হয়, বা কৰা হ'ব, যিখিনি অলৰেডি আছে তেওঁলোকে কম্প্ৰমাইজ কৰিবলগীয়া হৈছে। তো মিয়া বিচাৰিবলৈ ওলাবলৈ হ'লে চবতকৈ ইজি আৰু মেক্সিমাম মিয়া আপুনি মাৰ্ঘেৰিটা চাব ডিভিজনতে পাই যাব, যিবিলাক কয়লা খননৰ লগত জড়িত হৈ আছে। দুদিন একতো আপোনাৰ এই বাঘ হাজৰিকাৰ কোনো অস্তিত্বই নাইকিয়া কৰি দিছে। 2 দিন পিছত চাব যে এই বাঘ হাজৰিকা যি মঞ্চ আছে, তাতো এনেকৈ ওলাব যে না বাঘ হাজৰিকাও মিয়া আছিলে। গতিকে মিয়াটোৰ গোটেই সম্পূৰ্ণ অপব্যাখ্যা হৈ আছে। তেওঁলোকে মিয়াৰ লগত খুব মিতিৰালি কৰে, কিন্তু বিজেপি তলে তলে বহুত মিতিৰালি আছে। নহ'লে নগাঁও চিটত আজি কংগ্ৰেছে মিয়াৰ ভোটত জিকিছে বুলি কৈছে, ইয়াৰ আগত যে এবাৰ নহয়, 2 বাৰ 3 বাৰ 4 বাৰকৈ বিজেপিৰ সাংসদ ৰাজেন গোহাঁই ডাঙৰীয়া কেনেকৈ জিকিলে? তাত কি মিয়া মানুহ ভোট দিয়া নাই নেকি? কৰিমগঞ্জত মিয়া মানুহ ভোট নিদিলে তাত বিজেপি কেনেকৈ জিকে? চিধা অংক। মিয়াৰ লগত গোপন মিতিৰালি আছে। গতিকে আমাৰ সাধাৰণ খাটি খোৱা অসমীয়া বা সজাগ অসমীয়া এই বস্তুবিলাক পলিটিক্সটো বুজি পাব লাগিব। যোনটো অপৰাধীৰ কৰা এটা শাস্তি হ'ব লাগে। আৰু ডক্টৰছক লৈ এই মোদী ডাঙৰীয়াৰ এটা ৰেফাৰেঞ্চ মই দি থ'ব খুজিছোঁ দেই। এই ডক্টৰছৰ ওপৰত যে আক্ৰমণ, তেওঁলোকৰ ছেফটিৰ কাৰণে কিন্তু এতিয়ালৈকে আৰজিকৰ ঘটনাটো হোৱাৰ পিছতো, যিটোক লৈ গোটেই ভাৰতবৰ্ষত এটা প্ৰতিবাদ হৈ আছে, কোনো কনক্ৰিট আইন বা ইভেন এই ন্যায় সংহিতা না কিবা যে এটা কৰিলে, তাতো কিন্তু ডক্টৰৰ সুৰক্ষাৰ কাৰণে কিন্তু যোনটো সঠিক কিবা এটা লাইন তেওঁলোকৰ প্ৰটেকশ্যনৰ কাৰণে, সেইটো কিন্তু তাত নাই। ন্যায় সংহিতাত ভালকৈ আপোনালোকে ষ্টাডি কৰি চাব, কাৰণ সেইটো লৈ ইমান বেছিকৈ ক'বলৈ ইয়াত সুযোগ নাই, সেইটো বেলেগেই চাব, কাৰণ সেইটো কাৰণে বেলেগ এটা এপিছ'ড কৰিব লাগিব। গতিকে চৰকাৰ তেওঁলোকে কৈ আছে যে আমাৰ ডেম'গ্ৰাফি চেঞ্জ হৈছে। ডেম'গ্ৰাফি চেঞ্জ হোৱা নাই, অসমৰ ডেম'ক্ৰেচি চেঞ্জ হৈছে, ডেম'গ্ৰাফি চেঞ্জ হোৱা নাই। ডেম'গ্ৰাফি যেনেকৈ আছিলে সেনেকৈ আছিলে। আমি কৰ্মঠ হ'ব লাগিব, আমি কাম কৰিব লাগিব, চিধা কথা। আমি কাম কৰিলে কোনো বহিৰাগত বাংলাদেশী হিন্দুই হওক মুছলমান হওক কোনোবা ইয়াত কাম কৰিব পাৰিব জানো? নোৱাৰে।
আমাৰ মাজত সাংস্কৃতিক হেৰি কৰিব লাগিব। ইয়াৰ বাহিৰে মিয়া বিৰোধী শ্লোগান তুলি কোনো লাভ নাই। আৰু যদি হিন্দুত্ববাদী মহিলা হওক বা মোটামানী হওক তেওঁলোকে যদি প্ৰতিবাদ কৰিব লাগে ন, তেওঁলোকে বেলেগ বেলেগ ক্ষেত্ৰতো মাত মাতিব লাগে। আৰু এই ভাৰত মাতা কি জয় আৰু জয় শ্ৰীৰাম বুলি কৈ ভাৰত মাতাক অপমান কৰা বা শ্ৰীৰাম পুৰুষোত্তম ৰামক অপমান কৰাৰ আপোনালোকৰ কোনো ধৰণৰ অধিকাৰ নাই। সেইটো কেতিয়াও নকৰিব দেই, এইটো অপব্যাখ্যা হৈছে। তো গতিকে মিয়াৰ যদি বিচাৰে তেতিয়াহ'লে এই আমাৰ মুক্ত খনন য'ত থৈ আছে কয়লাৰ, তাত গৈ মিয়াক ধৰক, তেতিয়াহে গম পাম যে অসমৰ মামাজীৰ কিমান সাহস আছে। আজি ইমানতে শেষ কৰিছোঁ, ধন্যবাদ।